অগ্নিনাভ আৰু কিমানবাৰ ছ'চিয়েল মিডিয়াত বিতৰ্কিত হ'ব হয় এইবাৰ অগ্নিনাভৰ ছ'চিয়েল মিডিয়াত ধমক দিলে এজন যুৱকক সেইজন যুৱক কোন আপোনালোকে জানেনে আমাৰ এই অসমৰ জনপ্ৰিয় অভিনেতা বৈকুণ্ঠ প্ৰিন্স তেওঁক আচলতে নিশ্চয় কোনোবাই ভাবুকি বা ধমকি দিছে বুলি তেওঁ এই ভিডিঅ'টোত উল্লেখ কৰিছে চাওকচোন কাছকনি বিচৰা আৰু ফেচবুকত দম দাদাগিৰি ইটোৱে সিটোক ভাবুকি দিয়াটো এটা স্বাভাৱিক কথা হৈ পৰিছে মই ডিজিটেলাইজেশ্যনৰ বিৰুদ্ধে মাত মাতিছিলো মই কোনো দেৱ দেৱতাৰ বিৰুদ্ধে মাত মতা নাই আৰু ভৱিষ্যতেও নামাতো সিমানখিনি মোক এটলিষ্ট মোৰ শিক্ষাগত অৰ্হতাই দিছে মই ইমানখিনি জানো আৰু মই কাৰোবাৰ দম দাদাগিৰি এইবিলাকক ভয় কৰা মানুহ নহয় সৰুৰ পৰা আমি কাৰো পুতৌ পাত্ৰ হৈ চলিব শিকা নাই আমি যি কৰিছো নিজৰ কৰ্ম দক্ষতা আছে কাৰণে যিখিনি কৰিছো এটা প্ৰথম কথা হ'ল ডিজিটেল মন্দিৰৰ বিষয়ে মই কিবা দিলো আজিলৈকেতো ইমান বিলাক মন্দিৰ আছে কিবা আছে তাৰ বিৰুদ্ধে কিবা ভিডিঅ' দিছো নেকি পাইছে নেকি আপোনালোকে পাইছে নেকি মোক এইটো কওক নাইতো পোৱা এই মন্দিৰটোৰ ডিজিটেল মন্দিৰটোৰ এই বিশেষ বাইদেউগৰাকী কৰিছো আৰু সেই বাইদেউগৰাকীৰ লগতো আমাৰ কোনো ব্যক্তিগত শত্ৰুতা নাই আমাৰ মেইন থিমটো হৈছে আমি যিসকলে ভিডিঅ' আমি অন্ধবিশ্বাসৰ বিৰুদ্ধাচৰণ কৰি ভিডিঅ'বোৰ লৈছো ঠিক আছে ভালকে শুনি ল'ব যিটি কমেণ্ট নকৰিব কেইজনীমান ছোৱালীক দেখিছো কেইটামান ল'ৰাক দেখিছো ভিডিঅ' দিছে যে আপোনাৰ অলপ দিনৰ পিছত সেই মদাহীজনৰ দৰে অৱস্থা হ'ব মই আপোনালোকক ঘৰত যাম প্ৰয়োজন হ'লে যিবিলাকে কমেণ্ট দিয়ে মোক এড্ৰেছ দি দিব কাইণ্ডলি মই গোটেই অসম ঘূৰি ফুৰো আৰু আমি শিয়াল নহয় আমি বাঘ হয় আমি প্ৰয়োজন হ'লে ঘৰত যাম যি কথা পাতিম আমি ঘৰত আলোচনা কৰিম আমি অন্ধবিশ্বাসৰ বিৰুদ্ধাচৰণে কৰিছো আমি কোনো দেৱ দেৱতা মন্দিৰ বা কিবাহৰ আমি বিৰুদ্ধাচৰণ কৰা নাই তাতে 500 টকা খৰাইত লয় কিবাহত লয় সেই বস্তুটোৰ বিৰুদ্ধাচৰণ এদিনত এটা মন্দিৰ চলিবৰ কাৰণে এটা ব্যক্তিগত মন্দিৰ চলিবৰ কাৰণে 10 লাখ বা 24 লাখ টকাৰ প্ৰয়োজন নহয় এটা একদম সিধা কথা স্পষ্ট কথা আৰু এনেকুৱা অন্ধভক্ত এনেকুৱা ভক্ত পৃথিৱীত দেখাই নাই যি নেকি ভগৱানৰ ওচৰলৈ স্বাৰ্থত যায় 500 টকা দিব ভগৱানে আশীৰ্বাদ দিব লৈ আহিব কেনেকৈ এটা পসিবল কেনেকৈ এই কথাটো কেনেকৈ সম্ভৱ হ'ব পাৰে মোক এই কথাটো কওক ইয়াৰ উত্তৰ আপোনালোকৰ লগত আছে নেকি যদি উত্তৰ আছে তেনেহ'লে দিয়ক আৰু এইবিলাক এই ভয় ভাবুকি অন্যায় বিৰুদ্ধে মাত মাতোতে অকমান দিগদাৰ হয় অন্যায়ৰ বিৰুদ্ধে মাত মাতিলে কেতিয়াবা অসুবিধাৰ সৃষ্টি হয় মই কোনো কাৰণতে কোনো মুহূৰ্ততে মই কোনো বেলেগ দেৱ দেৱতাৰ বিৰুদ্ধাচৰণ কৰি মই ভিডিঅ' বনোৱা নাই মই যদি কেতিয়াবা মই ভাষণত কিবা কথা কৈছো তাত শাস্ত্ৰসন্মত কথা কৈছো এটা দেখিছো যেন একদম উঠি পৰি লাগিছে মোৰ অভিনয় জগত ব্যক্তিগত জীৱনতো লাগি গ'ল কিয় মই অন্যায় বিৰুদ্ধে মাত মাতাৰ কাৰণে অন্যায় বিৰুদ্ধে মাত মাতিয়ে যাম মই একো অন্ধবিশ্বাসক মানে প্ৰশ্ৰয় নিদিওঁ ই যিমানে মোক ৰিকুৱেষ্ট নকৰক কিয় তাৰমানে হেৰিও পুহি ৰাখিছে আইটি চেলৰ মানুহও পুহি ৰাখিছে যে মোক দম দিব হা এইবোৰ কপালত মোৰ যিটো লিখা আছে সেইটোৱে হ'ব তাক কোনেও খণ্ডন কৰিব নোৱাৰে কিন্তু এটা জানো আমি কি কৰি আছো জানে কালি ৰাতিলৈকে আমি এগৰাকী GMCHৰ এগৰাকী ৰোগীক তেজ লাগে আমি তেজৰ যোগাৰ কৰি আছো বীৰ লাচিত খানা বিকাশে ৰাতি 12টা বজাত ফোন কৰিছে কৈছে বন্ধু টেষ্টটো মেনেজ হ'ল সেই বীৰ লাচিত খানাৰ বিকাশ বা তেওঁ পৰিয়াল যিটো লাচিত খানাৰ পৰিয়ালক মই ধন্যবাদ দিছো এই মুহূৰ্তত আৰু সেইটো হৈছে ধৰ্ম মই যদি টেষ্টটো নিবিচাৰি মই যদি কোনোবা এভাগ মন্দিৰত গৈ পেলাই 500 টকা এটা দি খৰাই ভাগৰ মূল্য দিবা আপোনাক চাকি জ্বলাবলৈ দিলোহেঁতেন তেনেহ'লে কি টেষ্টটো নিজে নিজে ফিল আপ হৈ গ'লহেঁতেন নেকি মই বাৰে বাৰে কৈ আছো মন্দিৰ স্থাপনক লৈ একো অসুবিধা নাই আপোনালোকে পূজা কৰিছে তাত একো অসুবিধা নাই 1% আমাৰ ক'ব লগা নাই কিন্তু বস্তুটো অন্ধবিশ্বাসটো যেনেকৈ ফেলাই দিছে মানে এই বস্তুটোক লৈ প্ৰব্লেম আপুনি যেতিয়া ফেচবুকত লাইভত আহি কোনোবা এটা মানুহলৈ ক'ব এই মানুহটো ইয়ালে এনেকৈ চাকি আগবঢ়োৱাৰ কাৰণে এনেকুৱা হ'ল বুলি তেনেকুৱা হ'ল বুলি তেতিয়া অভিয়াছলি সেই মানুহটোৱে ভাবি ল'ব 10টা মানুহে ভাবিব মোৰো হওক কিবা এটা জীৱনত চবতো আমি আশাত দৌৰি ফুৰো না মই সেইটো বিৰুদ্ধে মাত মাতি আছো মন্দিৰক লৈ মোৰ কোনো প্ৰশ্নই নাই ক'ব নাপায় এইবিলাক কথা আলোচনাৰ বিষয়ে হ'ব নালাগিছিল ওপৰত এজন বহি আছে চাই আছে তেওঁ আপোনালোকে ব্যক্তিগত শত্ৰুতা কৰিছো বুলি ভাবিলে বহুত মানুহৰ এইটো প্ৰব্লেম অন্যায় কৰি থকা মানুহবিলাকে দুৰ্নীতি কৰি থকা মানুহবিলাকে ভাবে যে আমি তেওঁলোকৰ ব্যক্তিগত নহয়
ছ'চিয়েল মিডিয়াৰ যুগ আচলতে কাকো কোনো একো ক'ব নোৱাৰা হৈছে সেয়েহে ছ'চিয়েল মিডিয়াত কোনো কাৰোলৈ ভয় নকৰা হ'ল কাৰণ কিবা এটা কথা কোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াত ইজনে সিজনক ভয় ভাবুকি দিবলৈ কোনেও কুণ্ঠাবোধ নকৰে তাৰে উদ্দেশ্যে এই বৈকুণ্ঠ প্ৰিন্স নামৰ এইজন অভিনেতাই আচলতে যোৱা দুদিনৰ আগত তেওঁ এই দেৱ দেৱীক লৈ বিশেষকৈ একো কোৱা নাই ডিজিটেল মন্দিৰক লৈ কেইটামান কথা কৈছিলে মই ভিডিঅ'টো চাইছোঁ আৰু পাইছিলোঁ সেইহেতুকে তাৰপিছত তেওঁক আচলতে ছ'চিয়েল মিডিয়াৰ ফালৰ পৰা কিছু লোকে ভাবুকি দিছে সেই ভাবুকি দিয়াক লৈ তেওঁ আকৌ পুনৰ এটা এনেকৈ ভিডিঅ' বনাই ৰাইজৰ মাজলৈ এৰিলে সঁচাকৈ বাৰু অগ্নিনাভৰ ভিতৰুৱাকৈ দুৰ্নীতি আছে নেকি সঁচাকৈ বাৰু অগ্নিনাভ মন্দিৰে এনেকৈ গুমদাৰ পুহি ৰাখিছে নেকি যে যি বেয়াকৈ বনায় বা যি আচলতে বিতৰ্ক কৰিবলৈ বিচাৰে তেওঁলোকক এনেকৈ ভয় ভাবুকি দেখুৱাই তেওঁলোকক ডমিনেট কৰি তললৈ নমাবলৈ বিচাৰে নেকি তেওঁলোকে হয়তো এনেকৈয়ে ভুৱা প্ৰচাৰ কৰি ওপৰলৈ উঠি গৈছে নেকি বহু কথা আচলতে মনলৈ আহে এনেকুৱা আচলতে ব্যক্তিক এনেকৈ উভতি ধৰিলে এনেকৈ তৰ্কৰ মাজত যিসকলে লিপ্ত হয় তেওঁলোকেহে আচলতে বুজি পায় যে ভিতৰুৱা কাহিনীসমূহ কিমান বহল হৈ যায় সেই তেওঁৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে যে আজিকালি কাৰো ক্ষেত্ৰত কোনেও মাত মাতিব নালাগে মুঠতে ভুল দেখিলেও মাত মাতিবলৈ অধিকাৰ নাই বুলি তেওঁলোকে ভয় ভাবুকি দেখুৱাইছে কাৰণ জনসাধাৰণৰ পৰা লুটি পুটি খোৱা দেখি আচলতে কিছু লোকে এনেকৈ মাত মাতিবলৈ বাধ্য হয় কাৰণ এনেই সাধাৰণ শ্ৰেণীৰ মানুহে জীৱন পোহপাল দিবলৈ কিমান টকা কেনেকৈ উপাৰ্জন কৰে সেইটো আচলতে দুখীয়া বা দৰিদ্ৰ মানুহেহে বুজি পায় সেইহেতুকে এনেকৈ অযথা প্ৰচাৰ চলাই যে মন্দিৰত এইটো হৈছে সেইটো হৈছে আমুক হৈছে তামুক হৈছে কৈ যিটো নেকি কথা কৈছিল সেই কথা কোৱাৰ লগে লগে এওঁক বিৰুদ্ধাচৰণ বা কোনোবাই ভয় ভাবুকি যে খুৱাইছে তেওঁ কথাকেইটাৰ পৰা ওলাই পৰিলে সেইহেতুকে মই এই কথাকেইটা আপোনালোকৰ মাজলৈ ভিডিঅ' ৰূপে প্ৰস্তুত কৰি দিলোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিসকলে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব